আজিৰ ভিডিঅ' আলোচনা কৰিম ক্লাছ 10ৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এই ইম্পৰ্টেণ্ট কুৱেশ্যনটো 2025 চনৰ অহা এক্সামত অহা সম্ভাৱনা বহুত আছে ঠিক আছে কি আছে কুৱেশ্যনটো এটো আছে যে সলভ twice x plus thrice y is equal to 11 and twice x minus 4y is equal to minus 24 and hence find the value of m for which y is equal to mx plus 3 যদি twice x plus thrice y is equal to 11 আৰু twice x minus 4y is equal to minus 24 হলে m ৰ মান নিৰ্ণয় কৰা যত নেকি কি হয় y is equal to mx plus 3 ঠিক আছে এই কোৱেশ্চনটো ইম্পৰ্টেন্স আছে গতিকে অতি মনোযোগেৰে তোমালোকে চাবা ঠিক আছে মই অতি সহজে কৈ দিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া আমাক কি দিয়া আছে এটো চাই লোৱা কি দিয়া আছে twice x plus thrice y is equal to 11 দিয়া আছে এইখিনিটো লিখিবই লাগিব আৰু কি লিখিব লাগিব twice x minus 4y is equal to কিমান লিখিম 24 লিখিম ঠিক আছে তেতিয়া হলে চোৱা আমি দুটা পদ্ধতি কৰিব পাৰো এটা অপনয় পদ্ধতি কৰিব পাৰো আৰু এটা প্ৰতিস্থাপন পদ্ধতি কৰিব পাৰো অপনয় পদ্ধতি জানাই যে কি কৰিব লাগে এটা আনটোৰ কি পৰা মাইনাস কৰিব লাগে আৰু প্ৰতিস্থাপন কি কৰিব লাগে এটাৰ ভ্যালু আন এটাত কি কৰিব লাগে বহাব লাগে ঠিক আছে যিকোনো এটা নিয়মত কৰিলে হল কোনো ইয়াত কোনো ধৰণৰ পদ্ধতি লিখা নাই যে এইটো পদ্ধতি লিখা যিকোনো এটা পদ্ধতি লিখা হল ঠিক আছে এতিয়া আমি কি কৰিম চোৱা আমি প্ৰতিস্থাপন পদ্ধতি ট্ৰাই কৰিম twice x is equal to আমি এনেকৈ লিখিব পাৰোঁ 11 minus thrice y তেতিয়া হলে চোৱা x is equal to কি 11 minus thrice y divided by কি হ'ব 2 হ'ব এটো ইকুৱেশ্যন নম্বৰ কি দিয়া 2 দিয়া ইয়াত 2 দিয়া আৰু এটো ইকুৱেশ্যন নম্বৰ 1 দি থোৱা ঠিক আছে এতিয়া চোৱা এই সমীকৰণ এই x ৰ ভ্যালু এই যত x আছে এইটো x আছে যে কি কৰিম আমি ইয়াত পুট কৰিম ঠিক আছে তেতিয়া হলে অলপ লিখি লম আমি কি লিখিম অলপ এতেকে আমি কি লিখিম যে সমীকৰণ নহলে এনেকৈ লিখা x ৰ মান সমীকৰণ কি কৰো 1 ত বহুৱাই পাও কি 1 ত বহাই দিয়া ঠিক আছে তেতিয়া হলে আমি এনেকৈ লিখিব পাৰিম চোৱা 2 এই 2 ঠিক আছে x ৰ ভ্যালু কিমান আছে অলৰেডি আমি x ৰ ভ্যালু এই গুটেইখিনি পালো গতিকে আমি কি কৰিম ইয়াত 11 minus thrice y divided by 2 ঠিক আছে এটো আমি ব্ৰেকেট দিলো এতিয়া এই মাইনাসটো আছে তেতিয়া হলে আমি কি কৰিম এটো এই মাইনাস লিখিম 4y is equal to minus 24 তোমালোক নোট কৰি যোৱা এটো আমি কেনে কৰিম চোৱা এটো ওপৰত পূৰণ হ'ব তোমালোক জানাই নিশ্চয় কি হ'ব 22 মাইনাস এটোৰ লগত এটো পূৰণ হ'লে 22 হ'ল আকৌ এই 2 ৰ লগত যদি 3 ইনটু হয় কি হ'ব 6 হৈ যাব y হৈ যাব তলত কি থাকিব অলৰেডি 2 থাকিব minus 4y is equal to minus 24 is equal to কি হ'ব চোৱা এটোৰ লগত এটো পূৰণ হয় তোমালোক নিশ্চয় জানা এলচিএম ল'ব লাগে ডাইৰেক্ট আমি সহজ পদ্ধতিৰে আমি কি কৰো এটোৰ লগত এটো পূৰণ কৰি দিম গতিকে 22 minus 6y minus কি হ'ব 2 4 গুণ 8 y divided by কিমান হ'ব 2 is equal to minus কিমান হ'ব 24 এতিয়া চোৱা কি কৰিম এই 2 কি হৈ আছে এই 2 কি হৈ আছে এই গুটেইখিনিৰ লগত কি হৈ আছে পূৰণ হৈ আছে হৰণ হৈ আছে গতিকে এটো সাইডে গলে কি হ'ব পূৰণ হ'ব তোমালোক নিশ্চয় জানা যে এটা সমীকৰণৰ যদি এটো সাইডে কি হৈ থাকে যোগ হৈ থাকিলে এটো সাইডে কি হয় বিয়োগ হয় এটো সাইডে যদি বিয়োগ হয় তেতিয়া এটো সাইডে কি হয় যোগ হয় এটো সাইডে যদি হৰণ হয় এটো সাইডে কি হ'ব পূৰণ হ'ব আৰু এটো সাইডে যদি পূৰণ হয় এটো সাইডে কি হ'ব হৰণ হ'ব
এইখিনি বস্তু তোমালোকে এনি টাইম লিখি ৰাখা আৰু এনি টাইম মনত ৰাখিব লাগিব এইখিনি বস্তু তেতিয়াহ'লে চোৱা এইটো এটা ইকুৱেশ্যন হয় এইটো এটা ইকুৱেশ্যন হয় এইটো এটা ইকুৱেশ্যন হয় আৰু এই গোটেইখিনি বস্তু কি হৈছে এই গোটেইখিনিৰ লগত এই টুটো কি হৈছে হৰণ হৈ আছে এইটো চাইডে গ'লে কি হ'ব পূৰণ হ'ব গতিকে আমি কি লিখিম পূৰণ লিখিম কি লিখিম এতিয়া 22 কাম কৰা এই 6y আৰু এইটো কি হ'ব প্লাছ হৈ যাব কাৰণ মাইনাছ 6y আছে আৰু মাইনাছত 8y আছে মানে 6টা y কোনোবাই পায় আৰু এটা 6টা y কোনোবাই পায় তোমাৰ তাত তেতিয়াহ'লে কিমান হ'ব মাইনাছ কিমান হ'ব 14y হৈ যাব ইজিকেল টু এইটো চাইডে গ'লে কিমান হ'ব মাইনাছ কিমান হ'ব 40 কি হ'ব 8 হৈ যাব কিয় কাৰণে 48 হ'ল 2 লগত যদি 24 পূৰণ কৰে কিমান হ'ব 48 হ'ব তেতিয়াহ'লে কি কৰিম চোৱা মাইনাছ 14y ইজিকেল টু মাইনাছ 48 কি হ'ব চোৱা এইটো প্লাছ হৈ আছে এইটো চাইডে আহিলে কি হ'ব মাইনাছ 22 হ'ব কি হ'ব মাইনাছ 14y ইজিকেল টু এইটো প্লাছ কৰি দিয়া কিমান হ'ব 8 2 10 10 0 আৰু 4 আৰু 2 6 আৰু 1 7 মাইনাছত হ'ব তেতিয়াহ'লে চোৱা y এই মাইনাছে মাইনাছে আমি কেনচেল কৰিলোঁ কি হ'ব y ইজিকেল টু কিমান হ'ব 70 কিমান হ'ব 14 তোমালোকে নোট কৰি যাবা নহ'লে ৰিভিজন দি থাকা কেনেকুৱা বস্তুখিনি তোমালোকে নিশ্চয় পঢ়িছা এতিয়া আকৌ ৰিভিজন দি থাকা ইয়াৰ পৰা ক'ৰ পৰা আহিলে কেনেকুৱা আহিলে মনত পৰি দিব ঠিক আছে তেতিয়াহ'লে চোৱা এই 14 70 ৰ মত কিয় যাব 5 বাৰ যাব তোমালোকে নিশ্চয় জানা y ইজিকেল টু কিমান হ'ব 5 ওলাই আহিব তেতিয়াহ'লে এই y ৰ ভেলুটো আমি ক'ত পাম এই ওপৰত যে পাইছিলোঁ কি পাইছিলোঁ x ইজিকেল টু এইটো ইয়াত আমি বহাই দিম এই ইকুৱেশ্যনটোত বহাই দিম আমি ইকুৱেশ্যনটোত বহাই দিম ঠিক আছে x ইজিকেল টু কি আছে এইটো আমি লিখি ল'ম কি আছে তেতিয়াহ'লে x ইজিকেল টু কি হ'ব 11 মাইনাছ 3 y ভেলু আমি কিমান পালোঁ 5 পালোঁ ডিভাইডেড বাই কি আছে 2 আছে থাকিব দিয়া ইজিকেল টু কি হ'ব চোৱা 11 মাইনাছ 3 ইনটু 5 কিমান হ'ব 15 হ'ব আৰু ডিভাইডেড বাই 2 ইজিকেল টু কি হ'ব 15 পৰা 11 গ'লে কিমান থাকিব 4 থাকিব মাইনাছ 4 থাকিব ডিভাইডেড বাই কি থাকিব 2 এইটো কেনচেল কৰিলে 2 টাইম যাব ইজিকেল টু মাইনাছ 2 ওলাই আহিব অৰ্থাৎ কি পালোঁ আমি xৰ ভেলু ইজিকেল টু কিমান পালোঁ 2 পালোঁ তেতিয়াহ'লে আমি ইয়াৰ পৰা আমি mৰ ভেলু লিখিব পাৰোঁ m ইজিকেল টু কি আছিলে এটা চোৱা y ইজিকেল টু অলৰেডি আমি পাইছিলোঁ m কিমান পাইছিলোঁ 3 পাইছিলোঁ এতিয়া আমি অলৰেডি চোৱা y ভেলু অলৰেডি আমি ফাইন কৰিলোঁ এইটো ফাইন কৰিলোঁ কিমান আছে 5 আছে ইজিকেল টু mৰ ভেলু আমি নাজানো mৰ ভেলুটো ওলাব লাগে আৰু xৰ ভেলুটো কি আছিলে xৰ ভেলুটো আমি -2 পাইছিলোঁ এইটো -2 ব্ৰেকেট দি +3 বহাই দিয়া তেতিয়াহ'লে চোৱা 5 ইজিকেল টু 2 ইনটু 5 কিমান হ'ব -2m হ'ব 2 ইনটু m ইজিকেল টু -2m হ'ব প্লাছ কিমান হ'ব 3 হ'ব এতিয়া চোৱা এই গোটেইখিনি বস্তু যোনটো আমি ওলাম সেইটো এনি টাইম কি হ'ব লাগিব বাও হাতৰ চাইডত ৰাখিব লাগে 2m প্লাছ 3 ইজিকেল টু আমি এনেকৈ কৰি দিছোঁ ঠিক আছে এতিয়া চোৱা এইটো যদি এই 2m টো যদি মই ৰাখি দিওঁ এইটো চাইডে এই 3টো এইটো চাইডে গ'লে কি হ'ব মাইনাছ হ'ব কাৰণ এইটো প্লাছ আছে 5ৰ লগত কি হ'ব -3 হৈ যাব এতেকে m ইজিকেল টু কি হ'ব চোৱা 5ৰ পৰা 3 গ'লে কিমান থাকিব 2 থাকিব আৰু -2 টো এইটো এই m ৰ লগত এইটো কি হৈছে পূৰণ হৈ আছে এইটো চাইডে গ'লে কি হয় হৰণ হয় তোমালোকে নিশ্চয় জানা অলপ আগতে মই ক'লোঁ গতিকে এইটো কি হ'ব -2 হ'ব এইটোৰ লগত এইটো যদি কাটাকাটি কৰা তেতিয়াহ'লে কি হ'ব m ৰ ভেলু কি হ'ব মানে হ'ব -1 ওলাই আহিব ঠিক আছে m ৰ ভেলু আমি কি পালোঁ -1 গতিকে এইটো কুৱেশ্যন বহুত অহা চান্স আছে গতিকে তোমালোকে ভালকৈ ৰিভিজন কৰা আৰু ভালকৈ এবাৰ ৰিপিটলি চোৱা
তেতিয়াহ'লে ইজিলি বুজি পাবা আৰু লং হৈছে তোমালোকে যেতিয়া বুজি পাবা তেতিয়া আৰু শ্বৰ্টকাট নিজেই কৰিব পাৰিবা ঠিক আছে